হেল্ল', মই ৰশ্মি আৰু এইফালে থাৰত বহি ইউনিভাৰ্চিটিলৈ বুলি যাত্ৰা। কালি মানে আমাৰ ক্লাছত আহি পাওঁতে অলপ দেৰি হৈছিলে, সেইকাৰণে আজি আমি একেবাৰে সোনকালে আহি পাই গ'লোঁ। ইমানেই সোনকালে আহিলোঁ যে ডিপাৰ্টমেণ্টটো খোলা নাই এতিয়ালৈকে। আৰু ইমানতে আমাৰ শ্বাহৰুখ খান আহি পাই গ'ল। আমাৰ শ্বাহৰুখ খান ইমানেই চাফা যে ৰাস্তাত কিবা পালে মানে সি চাফা কৰি থৈ আহে। আৰু এইফালে এটা এটাকৈ গোটেইকেইটা প্ৰাণী আহি হাজিৰ হৈ গ'ল। আৰু মই ফোনটো টানি মেলি নি সিহঁতি ভ্লগিং কৰা ষ্টাৰ্ট কৰি দিলে। হেল্ল' গাইজ, আজি মানে আমি ৰশ্মি ব্লগত আমি ষ্টাৰ্ট কৰিছোঁ গাইজ। আপোনালোকে ভিউজটো বঢ়াই দিব, লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, ৰিশ্বেয়াৰ কৰি দিব। যিটো নিদিবি গাইজ। আৰু ইয়াৰ পিছত আমি ক্লাছ কৰিবলৈ আহিলোঁ। আমি ইমানেই ভাল যে এটা ক্লাছো মিছ নকৰোঁ, আমি গোটেইকেইটা ক্লাছ কৰোঁ। কিন্তু ক্লাছ এঘণ্টা কৰিলে লেকচাৰ আমি 2 ঘণ্টা মাৰোঁ। আৰু এইফালে আমাৰ ক্লাছো শেষ হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি ওলাম গোটেইকেইজনী। এয়া বাই বাই কৰি আছোঁ আমি চবে মিলি। এনেতো মই পইচা খৰচ কৰি মাৰ্চিডিজতে যাওঁ, আজি কিন্তু লগৰজনীৰ লগত তাইৰ ভাগত থাৰত আহিছোঁ। কিন্তু মোৰ বিশ্বাস নাই ক'ত নি তাই মোক পেলাই দিব ঠিক নাই। যদি বাচি থাকোঁ নেক্সট ব্লগত নিশ্চয় লগ পাম। তেন্তে আজিলৈ ইমানেই, বাই বাই।